জয়গুৰু সকলোলৈকে এয়া আমাৰ আচাৰ্য সৎসংগ জগতৰ যি আচাৰ্য দেৱ তেখেতৰ অসম পৰিক্ৰমাৰ কৰি থাকোঁতে এয়াই সৌভাগ্য নগাঁও ডিষ্ট্ৰিক্টত তেখেত দৰ্শন দিব আৰু তাৰ লগতে চাপৰমুখ কিমান অসৌভাগ্য চাপৰমুখৰ ৰাইজৰ আচাৰ্যদেৱৰ দৰ্শন পাব সকলোৱে তাৰ মানে এই সৎসংগ জগতখনৰ যি পৰম আচাৰ্য পৰম্পৰা সেই পৰম্পৰাৰ তেখেতৰ আদৰ্শ তেখেতৰ পৰামৰ্শৰে সকলোৱে চলি গৈছে আৰু চলি যাব এয়া পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ যি লীলা সেই লীলাৰ অংশত আমিও আমাৰেই ভাগ্য আমি ইয়াত তেখেতৰ চৰণত শৰণাপন্ন হ'বলৈ এই জনমত সুবিধাকণ পাইছোঁ সৎসংগ জগতৰ ভিতৰত যদি কোনো নোসোমাই গম নাপায় জগতখন কেনেকুৱা আৰু এইফালে সকলোখিনি সাজ সজ্জাত ব্যস্ত হৈ আছে তেখেতক আদৰিবলৈ আৰু এইফালে আমাৰ মহিলাসকলে যি ভোগৰ আয়োজন দিনজোৰা কাৰ্যসূচীৰ যিসকল ভক্ত আহিব ভক্তসকলৰ কাৰণে ইয়াত ভোগৰ আয়োজন কৰা হৈছে আৰু ৰাতি সকলোৱে মিলি একেলগে যিমান মহিলাসকল ইয়ালৈ আহিছিলে সেই মহিলাসকলে সকলোখিনি চব্জি কটাত ব্যস্ত হাঁহি ফূৰ্তিৰ মাজেৰে সকলোৱে সুন্দৰকৈ এই যে সৎসংগ জগতখনেইতো এনেকুৱা সুন্দৰ এখন জগত আৰু এয়া দেখিছে এয়া ৰাতিপুৱা 4 বজাৰ পৰা আটা মঠি সুন্দৰকৈ সকলো মহিলাই ইয়াত ৰুটি বনাইছে সকলোৱে গা পা ধুই 4টা বজাতে আহি নিজৰ নিজৰ কৰ্মত লাগি গৈছে এফালে ময়ো আটা মঠিছোঁ আটা মঠি কৰি ধুনীয়াকৈ ৰুটিখিনি বেলি সেকি একদম যি ৰাতিপুৱা যিসকল আহিব ভক্ত বা বাহিৰৰ পৰা আচাৰ্যদেৱৰ লগত যিসকল আহিব তেখেতসকলৰ কাৰণে আয়োজন কৰা হৈছে ৰুটি ভাজি মিঠাই এনেকৈ তেখেতসকলক খুওৱা হ'ব এয়া ৰাতিপুৱাৰ পৰ্ব তাৰপিছতেই তেখেতক আদৰাৰ যি ব্যৱস্থা তেখেতৰ দৰ্শন তাৰপিছত ভোগৰ আয়োজন কৰা হৈ আছে ইফালে আমাৰ ৰান্ধনীশাল লগতে আছে ৰান্ধনীশালত তেখেতসকলৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰি আছে আৰু তাত হ'ব আজি ডালিয়াৰ খিচিৰিতে সকলোখিনি চব্জি দি দিয়া হ'ব কাৰণ বহুত মানুহৰ সমাগম হ'ব ভক্তৰ সমাগম হ'ব সেয়েহে বেছিকৈ বাহুল্য কৰা নাই সকলোখিনি চব্জি তাতেই দি সুন্দৰকৈ খিচিৰিখিনি বনাব ডালিয়াৰ খিচিৰি লগতে থাকিব বিলাহীৰ টক বিশেষকৈ সকলোৱে খোৱাতকৈ বেছি গুৰুত্ব দিয়ে যি সৎসংগ জগতৰ যি নীতি নিয়ম আদৰ্শ তেখেতসকলৰ যি আদৰ্শ আমাক দিবলৈ আহে আৰু আমি ল'বলৈ চেষ্টা কৰোঁ সেইখিনিতে সকলো ব্যস্ত এইফালে চাওক এয়া আমাৰ সকলো ভক্ত আহি উপস্থিত হৈছেহি তেখেতক আদৰিবলৈ আৰু তেখেতক আদৰাৰ পিছতেই নাম কীৰ্তন আৰম্ভ হ'ব তেখেত আলোচনা আৰম্ভ হ'ব সকলোখিনি কৰা যাব সকলোখিনি দেখুওৱা হ'ব সুন্দৰকৈ আৰু আমি এই জগতখনত সোমাই পৰাৰ লগে লগে বহুত আনন্দ বহুত ফূৰ্তি সকলোৱে নিকা মনেৰে আহি সুন্দৰকৈ ভাতৃত্ববোধৰ যি সুন্দৰ নিদৰ্শন দেখুৱায় এয়া অকণমান শুনক নাম আৰম্ভ হৈ গৈছে
দেখেন আকাশ থেকে কেউ আসবে না, না বাবাইদা ছুঁয়ে দিলে কোনো মঙ্গল হয়। যদি বাবাইদা ছুঁলে মঙ্গল হতো তাহলে বাবাইদা ছেলেগুলো এমনি ডাক্তার দেখাতে প্রয়োজন হতো না, ওরা এমনি সুস্থ হতো। তার মানে বাবাইদা পারে না। বাবাইদা একটি সাধারণ মানুষ মাত্র, আপনাদের মতন। মঞ্চ দেন দেখার সুবিধার জন্য, শোনার সুবিধার জন্য। আমি আপনাকে দেখাতে পারি এই যে পূর্ণিমার চাঁদ আজ আসে, দেখাতে পারি। তাহলে কি আপনি আঙুল দেখবেন না চাঁদ দেখবেন? আমি আঙুলের কাজ করতে পারি, চাঁদ তো ঠাকুর, তাকে দেখেন, তার দিকে তাকিয়ে থাকেন। মানুষকে নিয়ে আয়োজন নিয়ে মত্ত হতে নেই, মানুষ তাকে আয়োজিত করতে পারে ঠাকুরের পথে চলার, মঙ্গলের পথে চলার, এইটুকু আমরা করতে পারি। এই হচ্ছে আমাদের জীবন। আর বিশ্বাস তীব্র করে, গুরু ছাড়া আর অন্য কোনো গতি নেই। আমার জীবনে তাই আছে। যদি ভাবেন যে আমি কোথায় এগিয়ে যাচ্ছি, আমি এগিয়ে থাকি এটাতে। আমি বিশ্বাস করি আমার ওই যে অশ্লেষা, মঘা, রাহু, শনি, কেতু সব কটাকে বের করে দিয়েছি জীবন থেকে। আমার একটাই বিশ্বাস, কিং করবে গ্রহে সর্বা যাচ্ছে কেন্দ্রে বৃহস্পতি। জীবন কেন্দ্রে বৃহস্পতি থাকলে, গুরু থাকলে, রাহু, শনি, কেতু, মঙ্গল, অশ্লেষা, মঘা কেউ কিচ্ছু করতে পারবে না, কেউ না। বিশ্বাস করেন আমার নাই, এসব সব বের করে দিয়েছি। সিফালে মঞ্চত ব্যস্ত সকলো নাম গোৱাত আৰু এইফালে ভাণ্ডাৰা চলিছে। সকলোৱে আনন্দ মনেৰে ভাণ্ডাৰা কৰিছে। মই বেছি সময়ৰ কাৰণে ভাণ্ডাৰা গৃহত থাকিব পৰা নাছিলোঁ, অলপ সময়ৰ কাৰণে থাকিলোঁ আৰু তাৰ পৰিৱেশটো চালোঁ। বৰ ভাল লাগিলে সঁচাকৈ। এনে দিনবোৰ, এই জগতখনৰ ভিতৰত সোমাই পৰিলে মন পবিত্ৰ হৈ যায়। মনত কোনো লেতেৰা, কোনো হিংসা, কোনো জেদ, কোনো ঈৰ্ষা নাথাকে। আৰু সেয়াই হ'ব লাগে মানৱ জীৱন। আমি জীৱনত জন্ম লৈছোঁ এই সুন্দৰ সুন্দৰ কৰ্মবোৰ কৰিবৰ কাৰণে।
এইখিনিকে প্ৰাৰ্থনা কৰিছোঁ। সকলোৱে ভগৱন্তৰ চৰণত এটাই প্ৰাৰ্থনা যে সকলোৱে যাতে সদায় এনেকৈয়ে ভাতৃত্ববোধেৰে নিজৰ জীৱনটো সুন্দৰকৈ সজাই পৰাই লয় আৰু এনেকৈয়ে যাতে আনন্দ কৰি থাকে। সকলো ব্যস্ত হৈ আছে সকলোকে দুপৰীয়াই ভাণ্ডাৰা কৰোৱাত। ভাল লাগে। ঠাকুৰে এটা কথা কৈছে, মানুষ আপোন টাকা পৰ যত পাৰিছ মানুষ ধৰ। ঠাকুৰে কৈছে টকা নিজৰ নহয় কেতিয়াও, মানুহে নিজৰ হয়। সেইকাৰণে যিমান পাৰ টকাক পৰ কৰি মানুহক আপোন কৰিবলৈ চেষ্টা কৰ। সেই যে ঠাকুৰৰ বাণী, সেই বাণী আমি সকলোৱে মানি চলিব লাগিব। তেতিয়াহে আমি এখন সুন্দৰ সমাজ গঢ়িব পাৰিম আৰু সকলোৱে এনেকৈ গোটেই জীৱনটো আনন্দ ফূৰ্তিৰে চলিব পাৰিম। আকৌ কীৰ্তনলৈ গুচি আহিলোঁ। সকলো কাৰ্যসূচী শেষ হোৱাৰ লগে লগে এতিয়া আমাৰ পৰা তেখেতসকলে বিদায় লৈছে আৰু আমিও অতি শ্ৰদ্ধাৰে অন্তৰৰ পৰা তেখেতসকলক বিদায় দিছোঁ। কাৰণ এয়া আমাৰ সৌভাগ্য যে তেখেতসকলে আহি নগাঁও ডিষ্ট্ৰিক্টৰ সৰু জেগা চাপৰমুখত আহি উপস্থিত হৈ সকলোকে আশীৰ্বাদ কৰি গ'ল। এয়া আচাৰ্যদেৱৰ বৰপুত্ৰ, মানে জ্যেষ্ঠ পুত্ৰ, আমাৰ আচাৰ্যদেৱৰ জ্যেষ্ঠ পুত্ৰৰ আদৰ্শৰে উঠি অহা প্ৰজন্ম ইমান সুন্দৰকৈ আদৰ্শ লৈছে, সেয়াই দেখি ভাল লাগিছে। আৰু এই আদৰ্শে যাতে সকলোৰে পিতৃ মাতৃৰ সন্তান সুদূৰ ভৱিষ্যতলৈকে এখন সুন্দৰ সমাজ গঢ়িব পাৰে, তাৰেই প্ৰাৰ্থনা কৰিছোঁ ভগৱন্তৰ চৰণত। তেখেতৰ সান্নিধ্যত থাকি যাতে সকলোৱে আনন্দ ফূৰ্তিৰে জীৱন অতিবাহিত কৰিব পাৰে। আমাৰ জীৱনবোৰ এতিয়া আধা গ'লেই, আৰু এই যে উঠি অহা প্ৰজন্মৰ লগত তেখেতে যি বন্ধুত্ব, ভাতৃত্বৰ আৰু যি শ্ৰদ্ধাৰ যি সম্পৰ্ক গঢ়ি তুলিছে, সেইখিনিকে ধন্যবাদ। জয় গুৰু সকলোলৈকে। সকলো ভালে থাকক, সুখত থাকক, তাকে কামনা কৰি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। এয়া বহুত ডাঙৰ প্ৰসাদ দেই, অকণমান হ'লেও বহুত